নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত মেকআপৰ ভিডিঅ' এটা আগবঢ়াব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। মই মেকআপটো একদম চিম্পলকৈ কৰিছোঁ আৰু একদম কম প্ৰডাক্টেৰে কৰিছোঁ। মই কিনো প্ৰডাক্ট ব্যৱহাৰ কৰিছোঁ সকলোখিনি মই আপোনালোকক দেখাই যাম। প্ৰথমে মই মুখখন ৱেট ৱাইপছ দি মই ক্লিন কৰি লৈছোঁ। তাৰ পাছত মই গুড ভাইবছৰ টোনাৰটো ব্যৱহাৰ কৰিছোঁ। মইশ্চাৰাইজাৰ মই লেকমি পিচ মিল্ক ক্ৰীমটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে। মইশ্চাৰাইজাৰখিনি ভালকৈ লগোৱাৰ পাছত মই ইনচাইটৰ 3-in-1 প্ৰাইমাৰটো ব্যৱহাৰ কৰিছোঁ। প্ৰাইমাৰটো মই লগাই 5 মিনিটমান সময় ৰখি দিম। তাৰ পাছত মই ফাউণ্ডেশ্যন হিচাপে লেকমিৰ চিচি ক্ৰীমটো ব্যৱহাৰ কৰিছোঁ। সেইটোৱে মই ডট ডটকৈ মোৰ সম্পূৰ্ণ মুখখনত মই লগাই ল'ম। একদম কম প্ৰডাক্টেৰে মই মেকআপটো কৰিছোঁ। মানে এইখিনি প্ৰডাক্ট আমাৰ ছোৱালীবিলাকৰ ওচৰত সাধাৰণতে থাকেই। তাৰপিছত মই এডাল ফ্লেট ব্ৰাছ দি ফাউণ্ডেশ্যনখিনি ব্লেণ্ড কৰিম। আপোনালোকে ব্ৰাছ দি বা বিউটি ব্লেণ্ডাৰ দি বা হাতেৰে দি হ'লেও ব্লেণ্ড কৰিব পাৰে। খালি ভালকৈ আমি ব্লেণ্ড কৰিব লাগে ফাউণ্ডেশ্যনখিনি হওক বা চিচি ক্ৰীম হওক। তাৰপাছত মই আইব্ৰ' পেঞ্চিল এডাল লৈছোঁ। সেইডালে মই মোৰ আইব্ৰ'খিনি অকণমান ফিল কৰি ল'ম, বেছিকৈ নকৰোঁ কাৰণ যিহেতু মই লাইট মেকআপে কৰিছোঁ। তাৰপৰা মই পেকৰ লুজ পাউডাৰটো ব্যৱহাৰ কৰিম, নহ'লে আপোনালোকে কম্পেক্ট পাউডাৰো ব্যৱহাৰ কৰিব পাৰে। মই পাউডাৰেৰে ভালকৈ মোৰ মুখখন পাউডাৰিং কৰি ল'ম। তাৰপাছত মই এখন আইশ্বেডো পেলেটৰ পৰা একদম পাতল কালাৰ এটা লৈ মই আই মেকআপটো কৰিম। আপোনালোকে মানে বেলেগকৈও কৰিব পাৰে। তাৰপিছত একেখন পেলেটৰ পৰাই মই চিমাৰ কালাৰ এটা ল'ম আৰু মই মোৰ চকুৰ একদম মাজত লগাই ল'ম। লগাই অকণমান ব্লেণ্ড কৰি ল'ম নিজৰ আঙুলিৰে বা আপোনালোকে ফ্লেট ব্ৰাছেৰেও কৰিব পাৰে। তাৰপিছত মই আইলাইনাৰ আৰু কাজল লগাই মোৰ লুকটো মই কমপ্লিট কৰিম। তাৰপাছত এখন পাউডাৰ ব্লাছ লগাম মই। আপোনালোকে লিকুইড ব্লাছো লগাব পাৰে। লিকুইড ব্লাছ লগালে পাউডাৰ লগোৱাৰ আগতে লগাই ল'ব। মই যিহেতু ব্লাছ লগাই বেছি ভাল নাপাওঁ, সেইকাৰণে কমকৈ এনেই দেখাইছোঁ আপোনালোকক লগাই। একেখন পেলেটতে আছে হাইলাইটাৰ। মই তাৰ পৰাই হাইলাইটাৰটো অকণমান ব্যৱহাৰ কৰিছোঁ নিজৰ আঙুলিৰে। খালি চাব ভালকৈ যাতে ব্লেণ্ড হয়। তাৰপাছত মই লিপষ্টিক লগাই মোৰ লুকটো কমপ্লিট কৰিম। আপোনালোকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।